sa sa re ga re sa tha sa re ga pa sa re ga re sa tha sa re ga pa sa ni dha pa ma ga re sa গুৱাহাটীৰ পূব কৃষ্ণনগৰ কলাভূমিত ভোগালীৰ উৎসাহ কণ কণ শিশুৰ মাজত ভোগালীৰ আনন্দ কলাভূমি নৃত্য নাটক সংগীত বিদ্যালয়ত গীত নৃত্যৰ অনুষ্ঠান বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰে গীত নৃত্যৰ অনুষ্ঠান মেজি পিঠা লাৰুৰে প্ৰাক বিহু উদযাপন উপস্থিত থাকে স্বত্বাধিকাৰী নিবেদিতা দাস প্ৰশিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল নৱপ্ৰজন্মক বিহুৰ পৰম্পৰাগত সম্পৰ্কে চিনাকি কৰি দিয়াৰ প্ৰয়াস কলাভূমিৰ উল্লেখযোগ্য অহা ২৭ জানুৱাৰীৰ পৰা ৫ দিনীয়াকৈ আধুনিক নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰিব কলাভূমিয়ে গ্ৰীষ্মকালীন ৱৰ্কশ্বপবোৰ ৰখা হৈছিলে এইবাৰ এইটো জানুৱাৰী মাহতো এটা ৱৰ্কশ্বপ ৰখা হৈছে এইবাৰ এইটো ফ্ৰীকে ৰখা হৈছে মডাৰ্ণ ডেন্সৰ ওপৰত আধুনিক নৃত্যৰ ওপৰত এইটো কৰ্মশালাটো ৰখা হৈছে যিটো মানে বিনামূলীয়া হ'ব ইয়াৰ লগত সংগতি ৰাখি আৰু কি কি মানে কাৰ্যসূচী কি আছে আজিৰ কাৰ্যসূচী মানে আমাৰ যেহেতু আমি গোটেইবিলাকে মিলি পেলাই উদযাপন কৰিম সেই আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে যিখিনিয়ে গান গায় তেওঁলোকৰ গানৰ এটা অনুষ্ঠান আছে আৰু বাকীখিনি যিখিনি নৃত্য কৰিব তেওঁলোকৰ এটা নৃত্যৰ অনুষ্ঠান আছে মানে যিখিনি শিকিছে তেওঁলোকে আজি প্ৰদৰ্শন কৰিব আৰু মেজিও সজা গৈছে হয় মেজিও সজা গৈছে আমাৰ প্ৰত্যেক বছৰে সজা হয় এই মেজিটো আৰু আমি যিহেতু পৰম্পৰাখিনি ৰাখিব চেষ্টা কৰিছোঁ আৰু সেইখিনি আমাৰ ষ্টুডেণ্টখিনিকো চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছোঁ ষ্টুডেণ্ট কেইজনমান হ'ব প্ৰশিক্ষক কেইজনমান আছে আমাৰ প্ৰশিক্ষক এইখিনি এওঁ লোক আহিছে সেইফালে আহা এওঁ গানৰ শিক্ষয়িত্ৰী আৰু এজন আছে আধুনিক নৃত্যৰ ছাৰ আজি যিবিলাক প্ৰশিক্ষণ লোৱা আছে কিমানমান বয়সৰ মান আছে ইয়াত বয়সৰ একো হেৰি নাই সকলোৱে শিকিব পাৰে নাচা আমি ভবা যায় যে নৃত্য কৰিবলৈ কি এটা বয়সৰ হেৰি থাকে বা গান শিকিবলৈ এটা বয়সৰ লিমিট থাকে একচুৱেলি একো নাই যিকোনো বয়সৰ মানুহে শিকিব খালি মনৰ ইচ্ছাটো থাকিব লাগে যিকোনো বয়সৰ মানুহে শিকিব পাৰে আৰু ইয়াতে আমাৰ ৩-৪ বছৰৰ পৰা আৰম্ভ কৰিছে গতিকে কোনো কথা নাই আৰু মানে একদম ৩-৪ বছৰৰ পৰা আহিব পাৰে যিমান বয়সৰ হ'লেও কথা নাই আৰু সকলোৱে শিকিব পাৰে Stay informed, stay ahead. News NE 365.